যা আজিৰ পৰা মোক ল'ৰা চৰা নকবি। মই আজিৰ পৰা ঘৰৰ পৰা ওলাই গৈছো। যা বেলেগ কামত যাওঁ যে মোক তই মোৰ মা চা নহয়। আজিৰ পৰা মোক নিজৰ ল'ৰা বুলিও নাভাবি। যা ঠিক আছে, মই আজিৰ পৰা ওলাই গৈছো। বেগ চেগ ললো মই আজিৰ পৰা মই নাহো আৰু ঘৰত। নিজৰ ল'ৰা বুলি আমি নকবি মোক আজিৰ পৰা। মই আজিৰ পৰা যাওঁ। তই মোক এনে মৰি গলি মা। যা তই ল'ৰা বুলি নাভাবিবি। কি হ'ল তই ইমান হাল্লা গোল্লা কৰি আছ যে? ইমান ডাঙৰ ডাঙৰ কথা মাকক কৈ আছে যে কেলে? কি হ'ল মানে কি? আজিৰ পৰা নাথাকো, ওলাই যাওঁ, মা চা নহয় আৰু মা বুলি নকবি, মই তোৰ ল'ৰা নহয়, কি কথা কৈছে মানে এইবোৰ? হা নাপায় নে এইবোৰ কথা কবলৈ? নহয় চা না, একদম মানে অশান্তি কৰি দিয়ে মানে ঘৰত মায়ে। এই কামত যা, সেইপিনে ওলাই যা, লগৰ লগত নাযাবি, সেইপিনে নুঘুৰিবি, একদম মানে বান্ধি থৈ দিছে মানে মোক। আৰু ক'লে মানে বেয়া পায় মানে। সেইকাৰণে মোৰ মূৰটো গৰম হৈ গৈছে মানে। ইমান অশান্তি মানে, মায়ে ইমান শাসন চলায়। তই মৰি যাব লাগে এনেকা মাক মানে। মাকৰ লগত থাকিবই নালাগে। ঐ চা, এনেকা মাকৰ কথা এনেকা নকবি, বুজি পালি? মৰি যা, মাক নহয় এনেকা নকবি, বুজি পাইছ? এইটো বহুত ডাঙৰ কথা কৈ আছ তই। এইটো মাকক এনেকে কেতিয়াও নকবি, তই মৰি যা, মই ওলাই যাওঁ, ল'ৰা নকবি। মাকৰ কথাবোৰ অশান্তি বুলি এনেকা কেতিয়াও নকবি, মূৰটো গৰম হৈছে বুলি কেতিয়াও নকবি। আজি যাৰ মাক নাই সি বুজি পাইছে তাৰ মাকৰ মৰম কি হয়, জান? বুজি পাইছ? তোৰ আজি মাক আছে বুলি তই তাক মানে হেৰিটো মূল্যটো বুজি পোৱা নাই। মাক আছে বুলি, বাপেক মাক আছে বুলি তোৰ মূল্যটো বুজি পোৱা নাই। আজি নাথাককচোন, যাৰ নাইকিয়া তাক সোধ তাৰ মাকৰ মৰমটো কেনেকুৱা। মাক নহ'লে কি হয় তাক সুধিবি যা। যাৰ বাপেক নাই তাক সুধিবি যা, যে তাৰ বাপেক নথকাটো কি হয়। সেইকাৰণে বাপেক মাক জিন্দা আছে বুলি তাক অলপ ইজ্জত কৰিবি, তাক অলপ মৰম কৰিবি। আজি আছে বুলি তাৰ কদৰ বুজি পোৱা নাই। নাথাকিলে মোৰ নিচিনা কান্দিব লাগিব তোক, বুজি পালি? সেইকাৰণে মাকক আজিৰ পৰা এনেকা গালি নিদিবি। কৰিবি নি আজিৰ পৰা? মাক চৰি বুলি ক। সেনেকে কেতিয়াও আজিৰ পৰা ভুল কাম নকৰিবি, বুজি পাইছ? ডাঙৰ কথা কৰিলো দাদা, মই বুজি পালো। আজিৰ পৰা মই মায়ের লগত এনেকৈ তৰ্ক নকৰোঁ আৰু মাইক ডাঙৰ কথা কেতিয়াও নকওঁ। আৰু মোৰ ডাঙৰ ভুল হৈ গ'ল, মই আজিৰ পৰা বেগ থৈছোঁ এইটো। আৰু মাইক মই চৰি বুলি কৈছোঁ। আপুনি যেনেকৈ চৰি ক'ব কৈছে এনেকৈ চৰি বুলি। মা চৰি, মোৰ ভুল হৈ গ'ল। আজিৰ পৰা মই কাণত ধৰিছোঁ, আপোনাক কেতিয়াও ডাঙৰ কথা নকওঁ আৰু এনেকুৱা ভুল কাম নকৰোঁ দেই। চৰি। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। মোক অলপ ফ'ল' কৰিলে আপোনালোকৰ ছাপোৰ্টতে মই আগবাঢ়িম। আপোনালোকে ছাপোৰ্ট কৰক আৰু লাইক কৰক।